তিনিচুকীয়াৰ গেলেৰিয়া চিনেমা হলত প্ৰদৰ্শন হ'ব বহু চৰ্চিত ছবি কুকি। হিন্দী চিনেমাৰে বৈশিষ্ট্যপূৰ্ণ ছবিখন নিৰ্মাণ হৈছে অসমৰ কলাকুশলীৰ দ্বাৰা। বলিউড বোলছবি জগতত অসমৰ পৰা এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা 6 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কুকি চলচ্চিত্ৰখনৰ প্ৰযোজক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডক্টৰ জোনমণি দেৱী খাউণ্ডৰ। কুকি ছবিখনৰ সম্পৰ্কে বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়াৰ এৰোমা হোটেলত চিনেমাখনৰ প্ৰযোজকসহ প্ৰায় সংখ্যক কলাকুশলীৰ উপস্থিত থাকি সাংবাদিকসকলৰ লগতে আন ব্যক্তিসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এখন সংবাদমেল আয়োজন কৰে। কুকি ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন দিগন্ত সূচনা কৰাৰ লগতে ৰাইজে বিপুলভাৱে আদৰি ল'ব বুলি প্ৰযোজক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডক্টৰ জোনমণি দেৱী খাউণ্ডে সংবাদমেলত আশা প্ৰকাশ কৰে। মই ডক্টৰ জোনমণি দেৱী খাউণ্ড, এডভোকেট গুৱাহাটী হাইকোৰ্ট, আৰু লগতে কুকি নামৰ যিখন চিনেমাৰ কথা আপোনালোকৰ সৈতে পাতিবলৈ আজি আমি আহিছোঁ, সেই চিনেমাখনৰ প্ৰডিউচাৰ আৰু প্ৰণৱজ্যোতি ডেকা। প্ৰণৱজ্যোতি তেওঁ কুকিৰ পৰিচালক, ডাইৰেক্টৰ। মনীষা বৰদলৈ মোৰ বান্ধৱী গায়িকা। কুকিখনৰ গান অৱশ্যে মনীষা বৰদলৈ গোৱা নাই, কিন্তু আজি আমাৰ হোম প্ৰডাকশ্যন হিচাপে আমাৰ লগত উপস্থিত আছে মনীষা বৰদলৈ। তেখেত ছিংগাৰ, মিউজিক ডাইৰেক্টৰ, ছিংগাৰ। মোৰ আগৰখন চিনেমা চুমা পৰসতেৰ মিউজিক ডাইৰেক্টৰ আছিলে। আমি ভাল বন্ধু, আৰু এইটো আমাৰ হোম প্ৰডাকশ্যন, সেইকাৰণে মানে প্ৰডিউচাৰৰ পক্ষৰ ফালৰ পৰাই তেখেত আজি উপস্থিত আছে। আৰু আমি আপোনালোকক মানে জনাবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ যে কুকি নামৰ যিখন চিনেমা অসমৰ কলা কুশলী, অসমৰ প্ৰডিউচাৰ, অসমৰ ডাইৰেক্টৰ, অসমৰ পটভূমি, অসমৰ সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ হিন্দী ভাষাৰ চিনেমা, আৰু এইখন অসমৰ পৰা নিৰ্মিত এখন হিন্দী ভাষাৰ চিনেমা, যিখন আমি সমগ্ৰ ভাৰতবৰ্ষত মুক্তি দিছোঁ। ইতিমধ্যে 28 জুনত বহুত ঠাইত মুক্তি পালে, প্ৰদৰ্শন হ'ল। অসমৰ লগতে ভাৰতৰ লগতে বিশ্বৰ কান চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চেডু ফিল্মতো কুকি প্ৰদৰ্শন হৈছিল, আৰু তাতো আমি বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ, ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শকে কুকি চাইছে, তেখেতসকলে কুকিখন চাই ভাল পাইছে, আৰু আমি এতিয়ালৈকে বহুত ৰাইজৰ পৰা পজিটিভ ফিডবেক পাবলৈ সক্ষম হৈছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমি তিনিচুকীয়াত 28 জুনতে কুকিখন ৰিলিজ কৰিব পৰা নাছিলোঁ। এইটোৰ মানে বিতৰকৰ ফালৰ পৰা টেকনিকেল অসুবিধা আছিলে, হলৰ নাটনি, বহুত কিবা কিবি কথা আছিলে। এতিয়া এইটো আমাৰ সুখবৰ যে কালিলৈ পৰা কুকিখন তিনিচুকীয়াৰ গেলেৰিয়া চিনেমা হলত প্ৰদৰ্শন হ'ব।